EVM ওপৰত নিশ্চয় আমাৰ সন্দেহ আছে। মই ইতিমধ্যে ক'লোঁ যে আমাৰ গোটেই ইলেকশ্যনৰ প্ৰক্ৰিয়া মোৰ চিন্তা মতে এই বৰ্তমানৰ বিজেপি নেতৃত্ব লোকতন্ত্ৰৰ ওপৰত বিশ্বাস নকৰে। তেওঁলোকে ওৱান নেশ্যন ওৱান পাৰ্টিৰ ওপৰত বিশ্বাস কৰে আৰু ওৱান নেশ্যন ওৱান পাৰ্টি কৰিবলৈ হ'লে বেলেগ ৰাজনৈতিক দলবোৰ লাহে লাহে শেষ কৰিব লাগিব। লাহে লাহে শেষ কৰা জৰিয়টোৱে হ'ল মাধ্যমটোৱে হ'ল নিৰ্বাচনী প্ৰক্ৰিয়াটো একপক্ষ কৰা, নিৰ্বাচন নিয়ন্ত্ৰণ কৰা সংস্থাবোৰ তেওঁলোকৰ নিৰপেক্ষতা শেষ কৰা আৰু যিমানবোৰ প্ৰক্ৰিয়া আছে ভোটাৰ লিষ্টৰ পৰা ভোট দিয়ালৈকে ভোটিং কাউণ্টিংলৈকে প্ৰিচাইডিং অফিচাৰলৈকে য'ত য'ত তেওঁলোকে সোমাই একদম মডেল কোড অফ কণ্ডাক্টৰ ভায়লেশ্যনৰ পৰা আঁচনি যিদৰে কিছুমান ৰাজ্যত নিৰ্বাচনৰ মাজত এৰি দিয়া গৈছে, গোটেইখিনি ক্ষেত্ৰত আজি তেওঁলোকে যি কেপচাৰ কৰিবলৈ বিচাৰিছে তাৰ ভিতৰত EVMৰ ভিতৰতো এটা গুৰুত্বপূৰ্ণ বিষয় আৰু গোটেই প্ৰক্ৰিয়াৰ ওপৰত আজি তেওঁলোকে যি CCTV ফুটেজ এটা সময়ত বহুতকেইটা দিনৰ কাৰণে ৰাখিছিল, তেওঁলোকে নিজে আইন আনি সেই কমাই দিলে কিয়? কৈছে আমাৰ মেমৰি নাই। আজি মেমৰিৰ কিবা অভাৱ থাকিব পাৰে নেকি? যি চৰকাৰৰ ওচৰত গোটেই আধাৰ ডাটাটো আছে, আজি তেওঁলোকে কৈছে আমি ৰাখিব নোৱাৰোঁ। তো বাৰম্বাৰ তেওঁলোকে কিছুমান কাম এই নিৰ্বাচনৰ সময়ত কৰিছে আৰু মই সেইকাৰণে ক'লোঁ মোৰ নিজৰ অ'পেনিং ষ্টেটমেণ্টত যে বহুতকেইটা কথাৰ ওপৰত গোটেই ইলেকশ্যন প্ৰচেছৰ ওপৰত ট্ৰান্সপেৰেঞ্চি, নিউট্ৰেলিটি, গ্ৰিভেন্স ৰিড্ৰেচেল, আমাৰ গ্ৰিভেন্সবোৰ লৈছেনে? আমি যে গ্ৰিভেন্স দিছোঁ আমাৰ গ্ৰিভেন্সৰ কিবা মূল্য আছেনে? গোটেই ওপৰত ভালদৰে এছেছমেণ্ট আমি কৰাৰ পিছত আকৌ এই সম্পৰ্কত আপোনালোকৰ ওচৰত আহে। আমাৰ বিভিন্ন অসমীয়া অঞ্চলত বহুতখিনি মানুহৰ আশা আকাংক্ষাই আমি যোৱা 10টা মাহত গম পাইছিলোঁ। আমি সেইখিনি লৈ আমি এটা নতুন সমাজ সৃষ্টি কৰিবলৈ বিচাৰোঁ। হয় শাসক পক্ষত থাকিলে আমাৰ ক্ষমতা বেছি থাকিলেহেঁতেন, তথাপিও আমি সেই সংকল্পৰ প্ৰতি দায়বদ্ধ হৈ থাকিম আৰু আগন্তুক দিনত একগোট হৈ আমি কামখিনি কৰি যাম। মই পুনৰবাৰ অসমৰ ৰাইজক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। দলৰ সতীৰ্থসকল কৰ্মীসকলক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। বিজেপিৰ দলটোক শুভেচ্ছাৰ লগতে আমি ক'বলৈ বিচাৰোঁ যে নাভাবিব যে কংগ্ৰেছ দল বহি গৈছে। কংগ্ৰেছ দল আজিৰ পৰাই পুনৰবাৰ ৰাইজৰ মাজত যাবলৈ সক্ৰিয় হৈ গৈছে। আমি এই প্ৰতিশ্ৰুতি আপোনালোকৰ মাজত জনাইছোঁ আৰু এই নিৰ্বাচনৰ পিছত আমি বিভিন্ন সময়ত বিভিন্ন নতুন কাৰ্যসূচী সংগঠনৰ ভিতৰত নতুন কাৰ্যসূচী ল'বলৈ আমি কিছু ৰণকৌশল কিছু চিন্তা আমি কৰিছোঁ আৰু বহুতখিনি আইডিয়া এতিয়াৰ পৰা আমাৰ ওচৰত আহিছে। সময় আমাৰ ওচৰত কম আছিল, কিন্তু এটা যেতিয়া আমি যোৱা 10 মাহৰ ভিতৰত অসমৰ লগত লৈ আমি এটা নতুন কংগ্ৰেছৰ লৈ এটা সপোন আমি দেখিছিলোঁ কি কংগ্ৰেছৰ ভিতৰত নতুনত্ব আনিবলৈ। সেই সংকল্প এতিয়ালৈকে সম্পূৰ্ণ হৈ যোৱা নাই। আমি কামখিনি এই ক্ষেত্ৰত কৰি যাম। সুৰক্ষা কৱচ নাথাকিব, ৰাইজৰ ওচৰত চৰকাৰক দায়বদ্ধ কৰা কোনো অস্ত্ৰ নাথাকিব। তো আজি যদিও আমাৰ আসন কম, ৰাইজৰ অস্ত্ৰ হৈ লোকতান্ত্ৰিক অস্ত্ৰ হৈ ৰাইজৰ লোকতান্ত্ৰিক শক্তি বৃদ্ধি কৰা হ'ল আমাৰ মূল উদ্দেশ্য আৰু সেইকাৰণে যি গুৰুত্বপূৰ্ণ শিক্ষা আমি এই নিৰ্বাচনৰ পৰা ল'ব লাগে, অসমৰ জনসাধাৰণ নিশ্চিত হৈ থাকক যে আমাৰ দল আৰু আমাৰ প্ৰত্যেকগৰাকী আমাৰ ব্যক্তিসকল সেই পৰিৱৰ্তন আমি নিজৰ সাংগঠনিক ভেটিত, নিজৰ ৰাজনৈতিক চিন্তাধাৰাত, নিজৰ ব্যক্তিগত ব্যৱহাৰত আমি আনিবলৈ সক্ষম হ'ম। লগতে আমি কেইবাটাও নিৰ্বাচন আমি দেখা পাইছোঁ আৰু আমাৰ দলৰ নেতৃত্ব ৰাহুল গান্ধী ডাঙৰীয়াই ইতিমধ্যে প্ৰকাশ কৰিছে যে কেইবাটাও নিৰ্বাচনত আমি কেন্দ্ৰীয় নিৰ্বাচনী আয়োগৰ ভূমিকা আমি দেখা পাইছোঁ, কিন্তু বৰ্তমানৰ সময়ত এই কেন্দ্ৰীয় নিৰ্বাচনী আয়োগৰ ব্যৱহাৰ চৰিত্ৰ আমি দেখা পোৱা নাই, যাৰ ফলত বিভিন্ন আমাৰ ৰাজনৈতিক দল
দিল্লীত সদনৰ মজিয়াত আমাৰ ন' কনফিডেন্স মোশ্যন বৰ্তমানৰ চিফ ইলেকশ্যন কমিশ্যনাৰৰ বিৰুদ্ধে আনিবলৈ বিভিন্ন ধৰণৰ পদক্ষেপ লৈছে।